মত বিএসসি নার্ছিঙৰ কলেজ টোটেল কিমান আছে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। অনলি চৰকাৰী বিএসসি নাৰ্ছিং কলেজৰ ডিটেইল জনাই দিব। লগতে সিট ক্যাপাসিটিৰ ডিটেইল জনাই দিব। কলেজ ওয়াইজ সিট ক্যাপাসিটিৰ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। ইতিমধ্যে ফৰ্ম ফিলআপ আৰম্ভ হৈছে। 12 পাস সায়েন্সৰ পৰা যিসকলে কৰিছে সেইসকল ক্যান্ডিডেট এই বিএসসি নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। এতিয়া মই ইম্পৰ্টেন্ট পইণ্টখিনি ক্যান্ডিডেটক জনাই দিম। অসমত বৰ্তমান 5খন চৰকাৰী বিএসসি নাৰ্ছিঙৰ কলেজ আছে। পুনৰ জনাই দিব বিচাৰিছো অসমত বৰ্তমান 5খন চৰকাৰী বিএসসি নাৰ্ছিঙৰ কলেজ আছে। 1 নম্বৰ হল ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটীত আছে, টোটেল 75 সিট আছে। 2 নম্বৰ হল বিএসসি নাৰ্ছিং কলেজ অফ বিএসসি নাৰ্ছিং কলেজ এটো ডিব্ৰুগড়ত আছে, 75 সিট আছে। 3 নম্বৰ হল বিএসসি নাৰ্ছিং কলেজ শিলচৰ, ইয়াতে 75 সিট আছে। 4 নম্বৰ হল বিএসসি নাৰ্ছিং কলেজ যোৰহাট, 60 সিট আছে। আৰু হল 5 নম্বৰত হল বিএসসি নাৰ্ছিং কলেজ কোকৰাঝাৰ। টোটেল 5খন কলেজ আছে বিএসসি নাৰ্ছিঙৰ। এতিয়া টোটেল সিট হল 345 চৰকাৰী বিএসসি নাৰ্ছিঙৰ সিট আছে। এই 300তকৈ প্লাস যিখিনি সিট আছে এইখিনি অনলি চৰকাৰী কলেজত মানে এডমিশন ল'ব পাৰিব। 345 মানে বহুত কম খৰচ হয়। প্ৰাইভেট তো আজিকালি বহুত খৰচ হয়। প্ৰাইভেটত এডমিশন লৈ যদি ক্যান্ডিডেট কৰে এই বিএসসি নাৰ্ছিং তেতিয়াহলে 4 বছৰত 15 লাখ বা তাতকৈ বেছি যাব। আজিকালি মানে বহুত মানে কোর্স ফিটো বেছি হৈছে। চৰকাৰী হলে বহুত কম খৰচ, 15,000 20,000 এডমিশন ফি লয়। আৰু হোস্টেলৰ যেটো খৰচ আছে 2000 বা তাতকৈ কম হয়। হোস্টেল মানে খৰচটো কম হয়। পাৰ বহুতেই ৰুম লৈ মানে কোর্স কৰি আছে। কিছুমানত মানে হোস্টেলত সিট নাথাকে, তেতিয়া মানে হোস্টেল লৈ ক্লাস কৰে। সিহঁতৰ অলপ মানে মাহিলি খোৱা বা পিজি লৈ থাকে, সিহঁতৰ 5-6 মান যায়। কিন্তু মানে চৰকাৰীত পালে মানে বহুত কম খৰচতে কোর্স কমপ্লিট কৰিব পাৰে ক্যান্ডিডেট। তো এতিয়া মানে ফৰ্ম ফিলআপৰ লিংক এক্টিভ কৰি দিছে আৰু এন্ট্রেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ই-বুক প্ৰস্তুত কৰা হৈছে। ওয়াল ইন অন মাস্টাৰ মানে গাইড ই-বুক। এই ই-বুক কিনিলে বিএসসি নাৰ্ছিং, ডি ফাৰ্ম, তাৰ পিছত প্যাৰামেডিকেল কোৰ্সৰ এন্ট্রেন্স পৰীক্ষাত কামত দিব। এই ভিডিও ডেসক্ৰিপশন বক্সত এই কিতাপৰ লিংক পাব, লিংকত ক্লিক কৰি কিনিব পাৰিব। ফৰ্ম ফিলআপৰ লিংকও পাই যাব আৰু ই-বুকৰ লিংকও পাই যাব। এতিয়া কাম কৰক, ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এবাৰ চেক কৰক।